কুৱেশ্যন নম্বৰ 1 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ অসমৰ প্ৰথমজন অসমৰ মহিলা মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? এনেকুৱা সহজ ধৰণৰ কুৱেশ্যন অসম পুলিচ ABUP AP আৰু A লেভেলত কুৱেশ্যন আহিব পাৰে। অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল? 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ A 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ 1671 চনত শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছিলে। আৰু এটা কুৱেশ্যন হ'ব পাৰে যে আহোম আৰু মোগলৰ শেষৰখন ৰণ কি নামেৰে জনা যায়? এনেকৈও সুধিব পাৰে। তেতিয়াহ'লে ইটাখুলিৰ ৰণ কিমান চনত? 1682 চনত। কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। এনেকুৱা কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত নিৰ্মাণ কৰা হৈছিল। আৰু কোনে নিৰ্মাণ কৰিছিল বুলি ক'লে হ'ব গদাধৰ সিংহই, ৰজা গদাধৰ সিংহই উমানন্দ মন্দিৰ বা দেৱালয় নিৰ্মাণ কৰিছিল। এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? 1901 চনৰ পৰা কাৰ্যক্ষম হয়। সুধিব পাৰে ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিলে বা মুকলি কৰা হৈছিলে? 1901 চনত। নেক্সট কুৱেশ্যন অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল? অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? 1847 চনত। 1847 চনত অসমত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল? টেলিফোন আৰু টেলিগ্ৰাফ কেতিয়া প্ৰচলন হৈছিল? 1866 চনত। 1866 চনত প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমে কাঠ আৰু বাঁহেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। তাৰপিছত পকী ৰংঘৰ বনাইছিলে। প্ৰমত্ত সিংহই পকী ৰংঘৰ বনাইছিলে। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। নেক্সট কুৱেশ্যন অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? 1979 চনত 1979 চনৰ পৰা ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিলে। নেক্সট কুৱেশ্যন অসমত 600 বছৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ A শিৱসাগৰ। কিন্তু আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট।
1794 চনত যোৰহাটলৈ ৰাজ্য স্থানান্তৰ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাক কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? বা অসমৰ কোনজন ৰজাক কুমাৰ ৰজা বুলি জনা যায়? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট, অসমৰ যিকোনো এক্সামত আহিব পৰা খুব সম্ভাৱনা আছে যে ভাস্কৰ বৰ্মন হ'ল অসমৰ কুমাৰ ৰজা বুলি জনা যায়, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? এই কুৱেশ্যনটো মই অলপ আগত কৈছিলোঁ যে ইয়াৰ এনচাৰটো হ'ল, হ'ব, ইয়াত ভুল আছে, 1682 চনত গদাধৰ সিংহৰ দিনত হৈছিল আৰু ইটাখুলি নামে ঠাইত হৈছিলে। এইটো 1682 হ'ব। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ল'ৰা ৰজা বুলি কোনজন স্বৰ্গদেউক জনা যায়? অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ৰত্নধ্বজ সিংহ বা চুলিকপাক ল'ৰা ৰজা বুলি কোৱা হয়। বা কুৱেশ্যনটো এনেদৰে সুধিব পাৰে যে ল'ৰা ৰজাৰ আহোমৰ নাম কি? তেতিয়া হ'ব চুলিকপাক হ'ব। যদি হিন্দু নাম সোধে তেতিয়া হ'ব ৰত্নধ্বজ সিংহ হ'ব। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ বি, ছাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ এ, ডিগবৈত। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? অপশ্যন নম্বৰ চি, বশিষ্ঠাশ্ৰমত অৱস্থিত। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল 1948 চনত। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? বখতিয়াৰ খিলজী। অপশ্যন নম্বৰ এ, ইয়াৰ শুদ্ধ এনচাৰ। মহম্মদ ইবন বখতিয়াৰ খিলজী হ'ল প্ৰথমজন অসম আক্ৰমণ কৰা ব্যক্তি। কিমান চনত? 1206 চনত। নেক্সট কুৱেশ্যন, শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল, ইয়াৰ শুদ্ধ এনচাৰ হ'ব গীত আৰু ভটিমা। নেক্সট কুৱেশ্যন, শংকৰদেৱে এইটো কুৱেশ্যন হৈ গৈছে। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? এইটো সুধিব পাৰে দেই। অসম পুলিচৰ যিকোনো এক্সাম, ABUB হওক বা APR হওক, এইটো বা অন্য লেভেল কম্পিটিটিভ এক্সামত হয়, এইটো কুৱেশ্যন আহিব পাৰে যে শংকৰদেৱৰ প্ৰথম কাব্য পুথিখনৰ নাম কি? হৰিশ্চন্দ্ৰ উপাখ্যান। এই কুৱেশ্যন, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, ভাগৱতৰ একেবাৰে চমু সংস্কৰণ গ্ৰন্থখন কি? ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? অপশ্যন নম্বৰ বি, গুণমালা। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এইটো কুৱেশ্যন অসম পুলিচৰ এক্সামত আহিব পৰা খুব সম্ভাৱনা আছে। একশৰণ নাম ধৰ্ম হ'ল শংকৰদেৱে প্ৰচাৰ কৰা একমাত্ৰ ধৰ্ম। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? অপশ্যন নম্বৰ এ, গোবিন্দগিৰি ভূঞা। মাধৱদেৱৰ পিতৃৰ নাম হ'ল গোবিন্দগিৰি ভূঞা। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কোনখন? শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ হ'ল অপশ্যন নম্বৰ এ, ভক্তি প্ৰদীপ।
নেক্সট কুৱেশ্যন, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। কোনখন হ'ব? নামঘোষা। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল আৰু ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়, নামঘোষা। নেক্সট কুৱেশ্যন, কীৰ্তনৰ ৰচক কোন? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মহাপুৰুষ শংকৰদেৱ। বা এনেকৈ সুধিব পাৰে, কীৰ্তনখন কোনে ৰচনা কৰিছিল? এনেকুৱা কুৱেশ্যনটো সুধিব পাৰে। বা আৰু এটা কুৱেশ্যন হ'ব পাৰে যে মহাপুৰুষ শংকৰদেৱৰ একমাত্ৰ সৃষ্টিৰাজি কি? কীৰ্তন। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ নাটবোৰক কি বুলি কোৱা হয়? মাধৱদেৱৰ নাটবোৰক কি বুলি কোৱা হয়? চুমুৰা। চুমুৰা বুলি কোৱা হয়। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ কি? মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল জন্ম ৰহস্য। জন্ম ৰহস্য হ'ল মাধৱদেৱৰ একমাত্ৰ তত্ত্বমূলক গ্ৰন্থ। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? জোনাকী। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম হ'ল জোনাকী। জোনাকী। নেক্সট কুৱেশ্যন, অভা উষা সভাৰ এজন প্ৰধান উপদেষ্টা কোন? অসম ভাষা উন্নতি সাধনী সভাৰ প্ৰধান উপদেষ্টা কোন আছিলে? এই কুৱেশ্যনটোৰ এনচাৰ অসম ভাষা উন্নতি সাধনী সভাৰ এজন প্ৰধান উপদেষ্টা বুলি ক'লে শিৱৰাম শৰ্মা বৰদলৈ প্ৰথম ছেক্ৰেটৰী হয় আৰু অসম ভাষা উন্নতি সাধনী সভা গঠন হৈছিল 1888 চনত, 1888 চনত। নেক্সট কুৱেশ্যন, ভানুমতী। নেক্সট কুৱেশ্যন, ভানুমতীৰ উপন্যাসৰ ৰচক কোন? ভানুমতী উপন্যাসৰ ৰচক হ'ল পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, বিজুলী কাকতৰ সম্পাদক কোন আছিল? বিজুলী কাকতৰ সম্পাদক আছিল পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম অপশ্যন নম্বৰ এ, দীননাথ বেজবৰুৱা। দীননাথ বেজবৰুৱা হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ। নেক্সট কুৱেশ্যন, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। অপশ্যন নম্বৰ এ, পদুম কুঁৱৰী হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস। নেক্সট কুৱেশ্যন, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম লিখা। অপশ্যন নম্বৰ এ, বন ফৰিঙৰ ৰং। বন ফৰিঙৰ ৰং হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ এখন গ্ৰন্থ। নেক্সট কুৱেশ্যন, কোন চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ জন্ম হৈছিল? কোন চনত জন্ম হৈছিল? 1933 চনত। 1933 চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ জন্ম হৈছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম লিখা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা একমাত্ৰ উপন্যাসখন বুলি ক'লে কি ক'ম? অন্তৰীপ। অন্তৰীপ। নেক্সট কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম লিখা। এইখন অন্তৰীপ হ'ব। নেক্সট, শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনাৰ নাম কি? মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী, এইটো সুধিব পাৰে। শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনাৰ নাম কি? মহেন্দ্ৰ কন্দলী। অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? এইটো খুব ইম্পৰ্টেণ্ট কাণ্ড হয়। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰাকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। আৰু আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল মাধৱদেৱে।
নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? কুৱেশ্যনটো কি বুলি কৈছে? শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভক্তি ৰত্নাকৰ। অপশ্যন নাম্বাৰ বি, ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? কীৰ্তন। কীৰ্তনক অসমৰ মৌচাক বুলি কোৱা হয়। শংকৰদেৱৰ ৰচিত কীৰ্তন অসমৰ মৌচাক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ বৰগীতক কোনে নোবেল নাম্বাৰ্ছ আখ্যা দিছিল? শংকৰদেৱৰ বৰগীতক কোনে নোবেল নাম্বাৰ্ছ আখ্যা দিছিল? অপশ্যন নাম্বাৰ এ, বাণীকান্ত কাকতিয়ে, দত্ত বাণীকান্ত কাকতিয়ে শংকৰদেৱৰ বৰগীতক নোবেল নাম্বাৰ্ছ আখ্যা দিছিল। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ অংকীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই? এইটো অপশ্যন নাম্বাৰ বি, ইয়াৰ শুদ্ধ এনচাৰ হ'ব মহৌহৌ। মহৌহৌ হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নাম্বাৰ চি, ৰাম বিজয় শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে কিমান? শংকৰদেৱে মুঠ কিমানখন নাট ৰচনা কৰিছিল? 6খন। অপশ্যন নাম্বাৰ বি ইয়াৰ শুদ্ধ এনচাৰ। অপশ্যন নাম্বাৰ বি ইয়াৰ শুদ্ধ এনচাৰ 6খন। শংকৰদেৱে মুঠ নাট কেইখন আছে? 6খন আছে। আমি খুব সহজে জানো পকা কেৰু পাৰা। পকা কেৰু পাৰা 6খন আছে। নেক্সট কুৱেশ্যন, শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সঞ্জু আখ্যা দিছিল? ইয়াৰ অপশ্যন নাম্বাৰ বি, লক্ষ্মীনাথ বেজবৰুৱাই শংকৰ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সঞ্জু আখ্যা দিছিল। লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ? মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ? নামঘোষা। 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 নামঘোষা মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। বন্ধুসকল, আজিৰ এই জিকে পাৰ্টটোৰ একেবাৰে শেষৰটো কুৱেশ্যন, মাধৱদেৱে ৰচনা কৰা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? মই অলপ আগত কৈছিলোঁৱে, এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এছাম কম্পিটিটিভ এক্সামৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ, আদিকান্ত ৰামায়ণ। মাধৱদেৱে ৰামায়ণৰ আদিকান্ত অনুবাদ কৰিছিল। থেংক ইউ গাইজ। আজিৰ ভিডিঅ'টোৰ জিকে ইমানেই আছিলে। থেংক ইউ।